গণি কথা শুন গণি গণি প্লিজ তই বুজ গণি তই ভুল কৰি আছ তই কেনেকৈ ভাবিলি যে মই তোক চাম মই তোক উঠাবৰ কাৰণে কৰি আছোঁ গণি তোৰ কাৰণে কৰি আছোঁ হা গণি প্লিজ বুজ গণি তই কথা শুন মই চব তোৰ কাৰণে কৰি আছোঁ হা গণি শুন তই ভুল কৰি আছোঁ কিন্তু গণি ভুল কৰি আছোঁ গণি কথা শুন তই গণি 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 কথা শুন তই চা গণি মই তোক আকৌ এবাৰ কৈছোঁ মই তোৰ কাৰণে কৰি আছোঁ হা প্লিজ গণি প্লিজ গণি কথা শুন গণি এইটো সাপক মাৰি গণিয়ে যি সুখ পাইছে সেয়া মৰাৰ পিছত স্বৰ্গত যোৱাতকৈ অধিক গণি ওৰফে আইজাক ওৰফে অক্লান্ত হেণ্ডিক ওৰফে ডেনিকান্ত দাস কিমান যে নাম অলেখ কিন্তু জীৱ এটাই আমি কেকৰ পৰা নামঘৰৰ পিছফালে লগ হ'ম তহঁত গৈ থাক এতিয়া তালৈ ঠিক আছে মই মন্টু পুলিচ আহিছে পানী টেংকি ৰাস্তাৰে আহিছে পাবহি এতিয়া দাদা পুলিচ আহিছে নমস্কাৰ চিনিটো পোৱা নাই চাগে মই প্ৰভাত সিং নতুন অচি ইনফৰ্মাৰে খবৰ দিছিল অতুল আহিছিল বুলি
জংঘলৰ মাজতে আছে চাগে বিচাৰিব পাৰোঁ কিন্তু নিবিচাৰোঁ আসাম পুলিচৰো ইজ্জত বুলি বস্তু এটা আছে গৈ থাকোঁ এতিয়াতো অহা যোৱা চলিয়ে থাকিব তামোল পানৰ বাৰীবোৰ খান্দিলে আজিও লাখ লাখ টকা ওলাব নোটবন্দীৰ দ্বাৰা সেই টকাবোৰ অচল হৈ পৰিল যদিও সেই ক'লা টকাবোৰ ৰাজভঁৰাললৈ ঘূৰি নাহিল মূল নাটৰ আগে আগে এয়া আছিল এখন আটকধুনীয়া নৃত্যনাটিকা হেৰুৱা পিষ্টল দ্য লষ্ট পিষ্টল উঠ দাদা উঠ দেউতা উঠিল বাথৰুমত লৈ যা উঠ দাদা খুলি আছো ৰ শুনচোন চকত যাওঁ যদি দেউতাৰ ঔষধকেইটা লৈ আহ দুটা শেষ হ'ব হৈছে নামকেইটা লিখিলে ইমান দিনে তোৰ নামকেইটাই মনত নাই মনত আছে লিখি দে যা কেইবাৰ ক'ব লাগে আঁতৰ হৈ ইয়াৰ পৰা এতিয়াই ওলা ওলা বুলি কৈছো নহয় ওলা কি হ'ল কি হ'ব আৰু মইতো তোক কৈছিলোৱেই সীতাৰ ফুল খালি কিবা চাকৰিটো বাইদেউক বিয়া দিলোঁ তাইৰ দেউৰে কাফা মই কি কৰোঁ মই কি বাইদেউ ঘৰত নাযাম কোনোবা আলফা চালফা মুৰ্খি যায় মই বনাইছোঁ আলফা চাকৰিটো ক'লে যে তাৰ কাৰণে আলফাৰ নামত ভিক্টিম হোৱাটো অসমত নতুন কথা নহয় গণিৰ কাহিনীটো তাৰ পৰাই আৰম্ভ হয়
আলফাৰ লগত সম্পৰ্ক ৰক্ষাৰ অভিযোগত PWDৰ চকীদাৰৰ চাকৰিৰ পৰা খেদা খায় সি। ঐ গণি তই হাইকোৰ্ট কৰ আইন বোলা বস্তুটো আছে নহয় লুইতৰ চাকৰিটো তেনেকৈয়ে হ'ল ঐ তই আলফাৰ হতুৱাই এটা দম দিয়াই দে মামলা একেবাৰতে চেটেপ হৈ যাব বুজিছ